নমস্কাৰ, মই দীপজ্যোতিয়ে মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। তো আমাৰ আজি এডভান্সৰ গাড়ী অলৰেডি ৰেডি হৈছে। আজি আমাৰ পেণ্ডেলৰ পাঠশালালৈ যাব আৰু যাবৰ কাৰণে সাজু হৈছে। সকলো পূজা চূজা কৰি এতিয়া যিহেতু যাবলৈ ওলাইছে আৰু আমাৰ ৰাতিপুৱালৈকে ৰিহাৰ্চেল হৈ আছিল, সেইকাৰণে গোটেইখিনি মানুহ আহিব পৰা নাই। আমিও শুইয়ে আছিলোঁ, পটককৈ গৈ জগাই দিলেগৈ। তেনেকৈ উঠি মুখখনত অলপ পানী মাৰিছোঁ আৰু তেনেকৈ উঠি আহিছোঁ বোলো ধুনীয়াকৈ এডভান্সৰ মানুহখিনিক আমি অলপ বনগাঁও চকলৈকে আগবঢ়াই থৈ আহিমগৈ। সেইবুলি আৰু নাচি বাগি যাম আৰু ভাল লাগে আজিৰ দিনটোত, সঁচাকৈ বহুত ভাল লাগে। আৰু আজি যি আমাৰ আমি আগবঢ়াই থৈ আহিম আৰু একদম 12 এপ্ৰিলতহে কেম্পত আকৌ ঘূৰি আহিব আৰু ৰিহাৰ্চেল আজি অহা মনতেই আছে, কেইদিনো হ'ল এই ওলাব হ'লেই দিনবোৰ পটককৈ গুচি যায়, গমেই পোৱা নাযায়। যি কি নহওক, এতিয়া আমাৰ এডভান্সৰ সকলোখিনিয়ে পূজা কৰিবৰ কাৰণে গাড়ীকেইখনত হেৰি কৰি আছে। এতিয়া তালৈ যাওঁ, মই তাত পূজা কেনেদৰে হেৰি কৰিছে সকলোখিনি দেখাই আছোঁ আৰু কেনেদৰে সকলোৱে আনন্দ কৰি আছে চব দেখাই আছোঁ, চাই থাকক। আৰু এয়া দেখিছে সকলোখিনি পূজাৰ কাৰণে যা যোগাৰ চলাই আছে। এয়া আমাৰ মাষ্টৰ দায়ো আছে, লগতে এইটো আমাৰ দাদাও আছে। সকলোখিনি ৰখি আছে, যিহেতু টাইমটো হোৱা নাই, গাড়ী ইয়াৰ পৰা ওলাই যাব এটা টাইম আছে, সেই টাইমটোৰ মতে ওলাই যাব। চাই থাকক, এয়া ভিডিঅ'টো মই এনেদৰেই দেখাই থাকিম আৰু দাদাই ধূপ ধূনা জ্বলাবলৈ লৈছে আৰু যিহেতু বছৰটোৰ কাৰণে গাড়ীকেইখন বুলিয়েই নহয় সকলোখিনি ইয়াৰ পৰা যাম, যিহেতু ভগৱানে সকলোকে ভালে ৰাখক তাৰে কামনা কৰি দাদাই ভগৱানৰ শ্ৰীচৰণত ধূপ ধূনা জ্বলাইছে। এয়া আমাৰ মণ্টু খুৰা, আজি মণ্টু খুৰাই চবকে একদম এটা ৰঙা ফুট দি দিছে, ডাঙৰকৈ দিয়ক এটা। এয়া দেখিছে সকলোকে আজি মণ্টু দাই সেৱা জনাইছে আৰু দাদাই ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা কৰিছে।
আহি আমি পালোহি জগন্নাথ মন্দিৰ। এইটো ঠেকা চুবা, ইয়াতে সেৱা কৰিবৰ কাৰণে সোমাইছে। বুঝাও ভিডিঅ' কৰি আহি আছো। মুখখন দেখা এতিয়াহে এতিয়া কি শুই উঠিছে নেকি? গা পা ধুলে নাই? দিয়ক। তো আমি আহি বনগাঁও তিনিআলি পাই গ'লোহি। এইটোৱে হ'ল বনগাঁও চেণ্টাৰটো। আৰু ইয়াৰ পৰা আমি নাযাওঁ, আৰু ইয়াৰ পৰা গাড়ীকেইখন যাবগৈ, আমি ৰুমত ঘূৰি যাম আৰু। এয়া আজিৰ পৰা 9 মাহৰ কাৰণে যাত্ৰা আৰু। আৰু সকলোখিনিয়ে এয়া মন্দিৰতো সেৱা ল'ব আহিছে। আমি আহি বনগাঁও চকত পালোহি আৰু গাড়ীকেইখন ইয়াতে ৰাখিছে। এতিয়া সকলোখিনি হোটেলত সোমাব দিছে চাহ খাবৰ কাৰণে। খাই লোৱা খাই লোৱা খাই লোৱা খাই লোৱা খাই লোৱা। য়েছ 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 হয় 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 বনাওক। যাবি হে? বাই 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 দে। বাই 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 বাই। লগ পাম আৰু একদম। বাই বাই। আৰু আমাৰ এডভান্সৰখিনিক যাবলৈ দি এতিয়া আমি ৰুমত যাবলৈ আহি আছোঁ আৰু চাই থাকক। আজিৰ দিনটো কি কৰিব পাৰোঁ সকলোখিনি দেখাই আছোঁ। আৰু আমি সকলোকে বিদায় দি এনেদৰে আহি আমি কেম্প পালোহি।
আৰু গা পা ধুই লওঁ, ধুই আজৰি হওঁ আৰু জ্বলিবাও আহি আছে। আমাৰ 11টামান বজাৰ পৰা আকৌ গানৰ ৰিহাৰ্চেল হ'ব। চাই থাকক আজিৰ দিনটো কি কৰোঁ সকলোখিনি দেখাই আছোঁ। আৰু এতিয়া আমি গা পা ধুলোঁ, ধুই ৰিহাৰ্চেলৰ কাৰণে ৰেডি হৈছোঁ। ৰেডি হোৱাৰ আগতে আমাৰ ওচৰতে এটা ডাঙৰ পুখুৰী আছিলে, তাতে বহুত মাছ আছিলে আৰু গৈ আমি মাছো ধৰিলোঁগৈ। মই কেমেৰাটো বেক কৰি দেখাই আছোঁ। এয়া পুখুৰীত গৈ একদম বহুত মাছ, মানে আধা পেলাই দিছোঁ বাচিব নোৱাৰি। মানে আজি গোটেই থিয়েটাৰৰ মানুহে মানে বহুতে ডাঙৰ ডাঙৰো মাছ পাইছে, আমি কিন্তু অকল এইখিনিয়ে পালোঁ আৰু এতিয়া এইখিনি ধুনীয়াকৈ ইয়াত পিংকুক ভাজিবৰ কাৰণে দিছোঁ। আৰু আজি আমি গোটেই ডান্সাৰখিনিয়ে খাম আৰু তাৰপিছত এতিয়া পিংকুৱে আগতে কামখিনিও কৰি থাকক, আমি ৰিহাৰ্চেলৰ কাৰণে সাজু হওঁ। চাই থাকক ভিডিঅ'টো। কি দিছা? নেমু চেপি দিছা? দিয়া, তাত নেমু চেপি দিছে। এইটো কি হ'ব? এইটো পাতত দিব লাগিব। এইটো পাতত দিবা আৰু একদম ধুনীয়াকৈ বনাবা, কাৰণ গোটেইখিনিয়ে খামতো, হয়নে? এয়া আমাৰ ধীৰাজ হয়, একদম ইমান টেষ্টি খানা বনাই এইকেইদিন আমাক খুৱাই আছে নহয়, সঁচাকৈ মানে বেচেৰা বহুত টেষ্টি বনায়। ইয়াৰ ঘৰ যোৰহাটত, যিহেতু আমাৰ ঘৰৰ কাষতে বুলি ক'ব পাৰি আৰু লগ পাই বহুত ভাল লাগিলে। এই গুঞ্জনদাৰ লগত থাকে ই। তুমি বনাই থাকা হা এতিয়া। ডান্সৰ ৰিহাৰ্চেল কৰি শেষ হোৱা নাই, এতিয়া ভাত খাবৰ কাৰণে এৰি দিছে। আকৌ আমাৰ 5টাৰ পৰা ৰিহাৰ্চেল হ'ব। জলিবা আছে, যিহেতু জলিবা গান কৰি আছে। গান নাই আৰু আমাৰ 2টা গান আছে, 2টা গান কৰিলে আমি আজৰি হ'ম আৰু আজি আৰু কালিৰ ভিতৰত আৰু গান কৰি শেষ কৰিব লাগিব। আৰু যি কি নহওক, আকৌ আমাৰ 5টাৰ পৰা ৰিহাৰ্চেল দিছে। ভিডিঅ'বোৰ আৰু বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ।